ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ ইতিহাসৰ তৃতীয় চেপ্টাৰ মোৱামাৰী গণবিদ্ৰোহৰ কিতাপৰ যিমানখিনি কুৱেশ্যন আনচাৰ আছে গোটেইখিনি কুৱেশ্যন আনচাৰ কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন সুধিছে মায়ামৰা কি? তো ইয়াৰ উত্তৰ হ'ব মায়ামৰা হৈছে কাল সংহতিৰ এখন অতি প্ৰভাৱশালী বৈষ্ণৱ সত্ৰ। নেক্সট কুৱেশ্যনত সুধিছে সত্ৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰ হৈছে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু সংস্কৃতি চৰ্চাৰ বাবে অসমত গঢ়ি উঠা ধৰ্মীয় অনুষ্ঠানসমূহক সত্ৰ বোলে। তাৰপিছত সুধিছে সংহতি কি? উত্তৰটো হৈছে ধৰ্মীয় মতভেদৰ ভিত্তিত অসমৰ সত্ৰসমূহক যি 4টা মূল ভাগত ভগাইছিল তাক সংহতি বোলা হয়। নেক্সট কুৱেশ্যনত সুধিছে মোৱামাৰী বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? ইয়াৰ সঠিক উত্তৰ হ'ব স্বৰ্গদেউ লক্ষ্মীসিংহ দিনত। নেক্সট কুৱেশ্যনত সুধিছে মোৱামাৰী বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। কুৱেশ্যন নম্বৰ 6ত সুধিছে কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়? ইয়াৰ উত্তৰ হ'ব আহোম ৰজা চুংমুং। নেক্সট কুৱেশ্যন সুধিছে চুৰুংফা ভগা ৰজাৰ দিনত কোনজন মোৱামাৰী সত্ৰাধিকাৰ হত্যা কৰা হৈছিল? ইয়াৰ হ'ব গুৰু নিত্যানন্দ দেৱক। 8 নম্বৰ প্ৰশ্নত সুধিছে ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামাৰী সত্ৰাধিকাৰক অপমান কৰা হৈছিল? ইয়াৰ হ'ব চতুৰ্ভুজ দেৱ মহন্তক। নেক্সট কুৱেশ্যনত সুধিছে আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা। ইয়াৰ হ'ব চুমদেউ। কুৱেশ্যন নম্বৰ 10ত সুধিছে জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? ইয়াৰ উত্তৰটো হ'ব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত। কুৱেশ্যন নম্বৰ 11ত সুধিছে ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? ইয়াৰ হ'ব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত। কুৱেশ্যন নম্বৰ 12ত সুধিছে কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? ই আছিলে বংগদেশৰ নদিয়াৰ পৰা অহা এজন প্ৰখ্যাত শাক্ত ব্ৰাহ্মণ পণ্ডিত আছিল। কুৱেশ্যন নম্বৰ 13ত সুধিছে কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ শিৱসিংহৰ দিনত। কুৱেশ্যন নম্বৰ 14ত সুধিছে গগিনী কোন? ইয়াৰ উত্তৰটো হ'ব মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। কুৱেশ্যন নম্বৰ 15ত সুধিছে মোৱামৰীয়াসকলে পোনপ্ৰথমে কাৰ ৰজা পাতিছিল? ইয়াৰ উত্তৰটো হ'ব নহৰখোৱাৰ পুত্ৰ ৰমাকান্তক। কুৱেশ্যন নম্বৰ 16ত সুধিছে কেপ্টেইন ৱেলছৰ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আহিছিল? ইয়াৰ সঠিক উত্তৰ হ'ব 1792 নৱেম্বৰ মাহৰ পৰা 1798 চনৰ মে' মাহলৈ। কুৱেশ্যন নম্বৰ 17ত সুধিছে অসমৰ ক'ত লোণ উৎপাদন হৈছিল? শদিয়া আৰু নগা পাহাৰত। কুৱেশ্যন নম্বৰ 18ত সুধিছে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? কাৰণ এই সময়ত অসমত লোণ অতি দুৰ্বল আছিল আৰু ইয়াৰ দাম সৰ্বসাধাৰণৰ সামৰ্থ্যৰ বাহিৰত আছিল। চমু দীঘল উত্তৰ প্ৰশ্ন। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে মোৱামৰীসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়নে? ইয়াৰ উত্তৰটো হ'ব মায়ামৰা সত্ৰত শিষ্যসকলক মোৱামৰীয়া বোলা হৈছিল। এই ব্ৰেকেটৰ ভিতৰতো নিলিখিলেও হ'ব। তাৰপিছত সুধিছে হয় ইয়াক গণ অভ্যুত্থান ক'ব পাৰি কাৰণ ই কোনো ৰাজকুমাৰৰ ক্ষমতা লাভৰ যুদ্ধ নাছিল। আহোম শাসকসকলৰ চৰম শোষণ আৰু বৈষ্ণৱৰ বিৰুদ্ধে সমগ্ৰ সাধাৰণ প্ৰজা আৰু কৃষকৰ সমাজে একগোট হৈ স্বতঃস্ফূৰ্তভাৱে এই বিদ্ৰোহ কৰিছিল। নেক্সট কুৱেশ্যনত সুধিছে মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা। ইয়াৰ উত্তৰটো হ'ব আহোম স্বৰ্গদেউ আৰু ডাঙৰীয়াসকলৰ মাজত থকা চৰম কুশাসন আৰু ক্ষমতাৰ অৰিয়াঅৰি। তাৰপিছত কৈছে কেন্দ্ৰীয় শাসন দুৰ্বল হৈ পৰা আৰু কীৰ্তিচন্দ্ৰ বৰুৱাৰ দৰে অহংকাৰী মন্ত্ৰীৰ স্বেচ্ছাচাৰী নীতি। তাৰপিছত দিছে মৰাণ বা মোৱামৰীয়া নেতাসকলক ৰাজকীয়ভাৱে কৰা চৰম অপমান আৰু ৰাজনৈতিক অৱহেলা। নেক্সট কুৱেশ্যনত সুধিছে আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। হয় ধৰ্মীয় নীতিৰ পৰিৱৰ্তন বিদ্ৰোহৰ এক অন্যতম প্ৰধান কাৰক আছিল। পূৰ্বৰ ৰজাসকলক বৈষ্ণৱ ধৰ্মৰ প্ৰতি উদাৰ আছিল কিন্তু পৰৱৰ্তী সময়ত শাক্ত ধৰ্মক ৰাজধৰ্ম কৰাৰ পিছত বৈষ্ণৱসকলৰ ওপৰত উৎপীড়ন আৰম্ভ হয়। বিশেষকৈ বড় ৰজা ফুলেশ্বৰী মোৱামৰীয়া মহন্ত আৰু শিষ্যসকলৰ জোৰকৈ দুৰ্গা পূজা বলিৰ তেজৰ ফুট ল'বলৈ বাধ্য কৰা ঘটনাই তেওঁলোকক ধৰ্মীয় আৱেগত গভীৰ আঘাত হানিছিল আৰু বিদ্ৰোহ অনিবাৰ্য কৰি তুলিছিল।
নেক্সট কুৱেশ্যনত সুধিছে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰৰ জগৰীয়া আছিল, তুমি নিজস্ব মতামত দাঙি ধৰা। পাইক প্ৰথা এই বিদ্ৰোহৰ বাবে বহুখিনি জগৰীয়া আছিল। এই প্ৰথাৰ অধীনত সাধাৰণ প্ৰজাই বিনা মজুৰিত ৰাজ্যৰ বাবে কঠোৰ শাৰীৰিক শ্ৰম কৰিবলগীয়া হৈছিল। দীৰ্ঘদিনীয়া যুদ্ধ বিগ্ৰহ ফলত পাইকসকলৰ ওপৰত কামৰ বোজা আৰু বিষয়াসকলৰ শোষণ অত্যাচাৰ অসহ্য হৈ পৰিছিল। মোৰ মতে এই সামন্ততান্ত্ৰিক অমানৱীয় শোষণৰ পৰা মুক্তি পাবলৈ শোষিত পাইকসকলে সামূহিকভাৱে অস্ত্ৰ লৈ তুলিছিল। নেক্সট কুৱেশ্যনত সুধিছে মোৱামৰী বিদ্ৰোহ ফলাফল আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ব দীৰ্ঘদিনীয়া বিদ্ৰোহৰ ফলত 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ ভেটি একেবাৰে দুৰ্বল হৈছিল। তাৰ পিছত যে লিখিছোঁ দুলি হাইট এইবিলাক লিখাৰ দৰকাৰ, ইমান টান ৱৰ্ডছ তুমি লিখাৰ দৰকাৰ নাই। যেতিয়া তুমি পঢ়িবা তোমাৰ মনতে নাথাকে, তাতকৈ কি ভাল এইবিলাক ৱৰ্ড মনত পৰো। তো তাতকৈ ভাল এইবিলাক ৱৰ্ড তুমি স্কিপ মাৰিবা, যিমান ইজি ৱৰ্ড আছে সেইবিলাক তুমি মেমৰাইজ কৰিবা। নেক্সট পইণ্টত দিছে দেশত তীব্ৰ অৰাজকতা মহামাৰী আৰু দুৰ্ভিক্ষৰ সৃষ্টি হয়, যাৰ ফলত ৰাজ্যৰ জনসংখ্যা প্ৰায় আধা হৈ যায়। তাৰপিছত পইণ্টত কৈছে ৰাজ্যৰ অৰ্থনীতি পাইক প্ৰথা সম্পূৰ্ণ বিভস্ত হয়, যাৰ সুযোগ লৈ পৰৱৰ্তী সময়ত মানে অসম আক্ৰমণ কৰে। অৱশেষত ব্ৰিটিছ শাসনৰ সূচনা হয়। নেক্সট কুৱেশ্যনত সুধিছে মোৱামৰী বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা, যুক্তি দিয়া। ইয়াৰ উত্তৰটো হ'ব মোৱামৰীয়া বিদ্ৰোহক সম্পূৰ্ণ সফল ক'ব নোৱাৰি, গতিকে ই এক বিফল বিদ্ৰোহ আছিল। কাৰণ বিদ্ৰোহীসকলে আহোম ৰাজতন্ত্ৰক উদ্দেশ্য কৰি এক স্থায়ী গণতান্ত্ৰিক চৰকাৰ গঢ়িব নোৱাৰিলে। কিন্তু আন এটা দিশৰ পৰা চালে যে আংশিকভাৱে সফল আছিল, কাৰণ সাধাৰণ জনতাই একগোট হৈ শক্তিশালী ৰাজ শক্তিক ভেটি জোকাৰি দিছিল আৰু বেং মৰাত স্বতন্ত্ৰ মটক ৰাজ্য গঠন কৰিবলৈ সক্ষম হৈছিল। কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল, কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল। ইয়াৰ উত্তৰটো হ'ব অসমলৈ অহাৰ পৰিস্থিতি মোৱামৰীয়া বিদ্ৰোহ জুই নিয়ন্ত্ৰণ কৰিব নোৱাৰি স্বৰ্গদেউ গৌৰীনাথ সিংহই প্ৰাণৰ ভয়ত পলাই গ'ল। তাৰপিছত কৈছে ব্ৰিটিছ সহায় ভিক্ষা কৰিছিল। এই সংকটপূৰ্ণ পৰিস্থিতিত শান্তি ঘূৰাই আনিবলৈ কেপ্টেইন ৱেলছে অসমলৈ আহিছিল। ঘূৰি যোৱাৰ কাৰণ ৱেলছে সফলতাৰে বিদ্ৰোহ দমন কৰাৰ সময়তে ব্ৰিটিছ নতুন গভৰ্ণৰ জেনেৰেল ছাৰ জন শ্বোৰে ভাৰতত অনা হস্তক্ষেপ নীতি গ্ৰহণ কৰে। সেইবাবে ব্ৰিটিছ চৰকাৰৰ কঠোৰ নিৰ্দেশ মৰ্মে তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি 1798 চনত কলিকতালৈ ঘূৰি যাবলৈ বাধ্য হয়। নেক্সট কুৱেশ্যনত সুধিছে মোৱামৰীয়া বিদ্ৰোহ দমনত ৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা। ইয়াৰ উত্তৰটো হ'ব কেপ্টেইন ৱেলছে অসমলৈ আহি অতি দক্ষতাৰে সামৰিক অভিযান চলাইছিল। তেওঁ বিদ্ৰোহীসকলক পৰাস্ত কৰি গুৱাহাটী আৰু আহোমৰ ৰাজধানী ৰংপুৰ পুনৰুদ্ধাৰ কৰে আৰু গৌৰী নাথ সিংহক সিংহাসনত বহুৱায়। সামৰিক দিশৰ পৰা তেওঁ সম্পূৰ্ণ সফল আছিল, কাৰণ তেওঁ কম সময়ৰ ভিতৰতে বিদ্ৰোহী শক্তিক কুংগা কৰি পেলাইছিল। কিন্তু তেওঁক হঠাৎ ঘূৰাই নিয়াৰ বাবেহে বিদ্ৰোহৰ সম্পূৰ্ণ আৱসান নঘটিছিল। নেক্সট কুৱেশ্যনত সুধিছে কেপ্টেইন ৰেলছৰ অসম সম্পৰ্কে বিৱৰণ আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ব কেপ্টেইন ৱেলছৰ সহযাত্ৰী ব্ৰিটিছ বিষয়া কেপ্টেইন ৰেলছৰ বিৱৰণীত থকা তথ্য অনুসৰি অসমৰ বিষয়ে এক গুৰুত্বপূৰ্ণ টোকা থৈ গৈছে। তেওঁ বিৱৰণ অনুসৰি অসম এখন প্ৰাকৃতিক সম্পদ চহকী দেশ আছিল, যদিও মোৱামৰী বিদ্ৰোহৰ ফলত ইয়াৰ শাসন ব্যৱস্থা সম্পূৰ্ণ ভাঙি পৰিছিল। তেওঁ অসমৰ উৰ্বৰ ভূমি, কৃষি, বাণিজ্য আৰু আহোমৰ আভ্যন্তৰীণ দুৰ্বলতাৰ এটা স্পষ্ট চিত্ৰ ব্ৰিটিছ চৰকাৰৰ ওচৰত দাঙি ধৰিছিল, যিয়ে পিছলৈ ইংৰাজক অসম দখল কৰাত সহায় কৰিছিল। নেক্সট কুৱেশ্যনত সুধিছে চমু টোকা লিখা। কীৰ্তিচন্দ্ৰ বৰুৱা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মী সিংহৰ দিনত এজন অত্যন্ত প্ৰভাৱশালী আৰু অহংকাৰী বৰবৰুৱা আছিল। তেওঁ স্বেচ্ছাচাৰী শাসন আৰু মোৱামৰী মহন্তক কৰা অপমানে বিদ্ৰোহৰ অন্যতম প্ৰধান কাৰণ আছিল। তাৰপিছত নেক্সট পইণ্টত দিছে মায়ামাৰা সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা কাল সংহতি এখন প্ৰভাৱশালী সত্ৰ। সমাজ পিছপৰা শ্ৰেণীৰ লোকসকলক সমমৰ্যাদা দিয়া এই সত্ৰখনেই আছিল আহোম বিৰোধী মোৱামৰী বিদ্ৰোহৰ ঘাই কেন্দ্ৰ। 3 নম্বৰত দিছে পূৰ্ণানন্দ বৰুৱাই মোৱামৰী বিদ্ৰোহৰ চৰম সংকট সময়ত আহোম ৰাজ্যৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ অতি বিচক্ষণতাৰ আৰু ধৈৰ্যতাৰে ধ্বংসপ্ৰায় আহোম সাম্ৰাজ্যখনক পুনৰ থিয় কৰাবলৈ আৰু বিদ্ৰোহ দমন কৰিবলৈ চেষ্টা কৰিছিল।
নেক্সট পইণ্টত দিছে কাৰী পাইক আৰু চমুৱা পাইক। আহোম পাইক প্ৰথা দুটা শ্ৰেণী, ৰাজ্যৰ বাবে কায়িক শ্ৰম কৰা আৰু যুদ্ধত ভাগ লোৱা নিম্ন স্তৰৰ পাইকসকলক কাৰী পাইক আৰু শাৰীৰিক শ্ৰমৰ সলনি কৰ দিয়া বা বিশেষ কাৰিকৰী কাম কৰা উচ্চ শ্ৰেণী পাইকসকলক চমুৱা পাইক বোলা হৈছিল। 5 নম্বৰত দিছে ৱেলছৰ আৰু গৌৰীনাথ সিংহৰ মাজত বাণিজ্য চুক্তি। 1793 চনত ফেব্ৰুৱাৰী মাহত কেপ্টেইন ৱেলছে আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ জৰিয়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু অসমৰ মাজত পাৰস্পৰিক ব্যৱসায় বাণিজ্য দুৱাৰ মুকলি হৈছিল। 6 নম্বৰত দিছে বৰৰজা ফুলেশ্বৰী। স্বৰ্গদেউ শিৱসিংহৰ প্ৰধান কুঁৱৰী আৰু ৰজাই বৰৰজা উপাধি দি শাসন ক্ষমতা দিছিল। তেওঁ চৰম হাতধৰ্ম প্ৰীতি আৰু বৈষ্ণৱ গুৰুসকলক জোৰকৈ বলিৰ তেজৰ ফুট ল'বলৈ বাধ্য কৰা নীতিৰ বাবেই মোৱামৰী বিদ্ৰোহৰ সূত্ৰপাত লৈছিল। 7 নম্বৰৰ পইণ্টত আছে পৰ্বতীয়া গোহাঁই। বংগৰ নদীৰ পৰা অহা শাক্ত পণ্ডিত কৃষ্ণৰাম ভট্টাচাৰ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমলৈ আনিছিল। পিছলৈ শিৱসিংহই তেওঁক গুৰু পাতি কামাখ্যা পাহাৰত সংস্থাপন দিয়াৰ বাবে তেওঁ পৰ্বতীয়া গোহাঁই নামেৰে জনা যায়। 8 নম্বৰত দিছে সৰ্বানন্দ। মোৱামৰী বিদ্ৰোহৰ এগৰাকী অন্যতম মৰাণ নেতা। বিদ্ৰোহী মৰাণসকলে তেওঁক বেংমৰা অঞ্চলৰ ৰজা পাতিছিল আৰু তেওঁ তাত সুখ্যাতিৰে স্বতন্ত্ৰ মটক ৰাজ্য গঠন শাসন চলাইছিল। তাৰপিছত দিছে ভাৰত সিংহ। মোৱামৰীয়া বিদ্ৰোহীসকলৰ এজন অতি প্ৰভাৱশালী নেতা। তেওঁ বিদ্ৰোহৰ সময়ত আহোম ৰাজধানী ৰংপুৰ অধিকাৰ কৰি নিজকে ৰজা বুলি ঘোষণা কৰিছিল আৰু নিজৰ নামত মুদ্ৰা পৰ্যন্ত জাৰি কৰিছিল। এইটো ভিডিঅ'ৰ অন্তিম প্ৰশ্ন। ৰংপুৰ নগৰ আহোম যুগৰ এখন ঐতিহাসিক আৰু প্ৰধান ৰাজধানী। মোৱামৰীয়া গণবিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে কেইবাবাৰো এই গুৰুত্বপূৰ্ণ নগৰখন আক্ৰমণ কৰি নিজৰ হাতলৈ আনিছিল। তো ফ্ৰেণ্ডসকল, যদি ভিডিঅ'টো তোমালোকক ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু যদি আগন্তুক তুমি যদি ভিডিঅ' পাই থাকিব বিচাৰা তো মোৰ চেনেলত ভিজিট কৰা, তাতো বহুতখিনি ভিডিঅ' মই অলৰেডি বনাই ৰাখিছোঁ।